নমস্কাৰ। আজি আমি আৰু এটি নতুন অধ্যায়লৈ আহিছোঁ। অধ্যায় নম্বৰ 9। আমি ইয়াৰ আগৰ অধ্যায়ত আলোচনা কৰিছিলোঁ নক্ষত্ৰৰ চৰণ সম্পৰ্কে, যে কোনো এটা ৰাশিয়ে কিমানটা নক্ষত্ৰ পায়, কিমান চৰণ পায়, ঠিক তেনেকুৱা কথাসমূহ আমি আলোচনা কৰিছিলোঁ। আৰু আমি আগতেই কৈছিলোঁ যে যৌতিক চৰ্চা কৰিবলৈ হ'লে 4 স্তম্ভৰ বিষয়ে ভালদৰে জানিব লাগিব। ইতিমধ্যে আমি নক্ষত্ৰৰ বিষয়ে কিছু কথা হ'লেও আমি জানিব পাৰিছোঁ। আজি আমি দ্বিতীয় স্তম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। ৰাশি বুলি কওঁতে আমাৰ মনলৈ আহে এটি প্ৰশ্ন, যে ৰাশি কি? ৰাশি কাক কয়? যে আচলতে ব্ৰহ্মাণ্ডক আমি 360 ডিগ্ৰী বুলি ধৰি লৈছোঁ, আৰু এই 360 ডিগ্ৰীক সমানে 12টা ভাগত ভাগ কৰি তাৰে এটা ভাগক আমি ৰাশি বুলি কৈছোঁ। আৰু চন্দ্ৰৰ অৱস্থান য'ত হয় তাক আমি ৰাশি বুলি কওঁ। ৰাশি 12টা, আৰু ৰাশিসমূহৰ নাম আমি একাধিক্ৰমে মনত ৰাখিবই লাগিব। ঠিক তেনেদৰে নক্ষত্ৰসমূহৰ নামসমূহ একাধিক্ৰমে মনত ৰাখিব লাগিব। ৰাশিসমূহৰ মানসমূহো আমাৰ ৰাশিসমূহৰ যি নাম, এই নামসমূহো আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি দিছে। আমি পিছলৈ ভালদৰে শিকিম। আজি আমি জানিব চেষ্টা কৰিছোঁ যে ৰাশি কিমানটা? ৰাশি 12টা। যে কি? মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন। এই 12টা ৰাশি। এতিয়া যদি আপোনাক তৎক্ষণাৎ কওকচোন 10 নম্বৰ ৰাশিটো কি? তৎক্ষণাৎ ক'ব লাগিব যে মকৰ ৰাশি। সেই গতিকে ৰাশিসমূহৰ নামসমূহ একাধিক্ৰমে মনত ৰাখিবই লাগিব। কিয়নো যেতিয়া আপুনি কুণ্ডলী চাব, কুণ্ডলীখন ভালদৰে চাব, তেতিয়া আপুনি ৰাশিসমূহৰ নামসমূহ এগেইনষ্টত আপুনি সংখ্যাসমূহ ভালদৰে জানিব লাগিব। তেতিয়াহে আপুনি ভালদৰে কুণ্ডলী এখন প্ৰেডিকশ্যন কৰিব পাৰিব। আমি আগতেও কৈছিলোঁ, আকৌ পুনৰাই কৈছিলোঁ, যে এক ৰাশিৰ মান 30 ডিগ্ৰী আৰু এক নক্ষত্ৰৰ মান 13 ডিগ্ৰী 20 মিনিট, আৰু এক ৰাশিয়ে 3টা নক্ষত্ৰ পাবলৈ সক্ষম হয়, কিয়নো এক ৰাশিত 9 চৰণ থাকে, 9 চৰণ বা 9 পাদ থাকে, আৰু এক নক্ষত্ৰত 4 চৰণ থাকে। গতিকে ঠিক তেনেকৈ 9 চৰণ লগ লাগি একোটা ৰাশিৰ সৃষ্টি হয়। আৰু এই নক্ষত্ৰৰ চৰণসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়ে কোনো জাতক বা জাতিকাৰ নামাকৰণ কৰা হয়। আমি পিছলৈ যেতিয়া লগ্ন বিষয়ে শিকিম, লগ্ন উলিওৱা শিকিম, তেতিয়া আমি কোনো জাতক বা জাতিকাৰ কিদৰে নামাকৰণ কৰে সেই বিষয়ে ভালদৰে শিকিম। আজি এই অধ্যায়ত আহকচোন আৰু অকণমান আমি ৰাশিৰ স্বভাৱ তথা গুণাগুণৰ বিষয়ে আলোচনা কৰোঁ। আমি ইয়াতো ৰাশিসমূহৰ নাম নিলিখি প্ৰথমে
নাম্বাৰিং ৱাইজ লিখিছোঁ 1 3 5 7 9 আৰু 11 1 3 5 7 9 আৰু 11 এই ৰাশিকেইটাক বিষম ৰাশি বুলি কয় ঠিক তেনেদৰে 2 4 6 8 10 12 এই ৰাশিকেইটাক সম ৰাশি বুলি কয় আৰু নাম্বাৰসমূহ দেখিলেও বুজিব পাৰি যে 1 3 5 7 9 11 আৰু 2 4 6 8 10 12 এইকেইটা হৈছে যুগ্ম আৰু অযুগ্ম সংখ্যা 2 4 6 8 যুগ্ম সংখ্যা 2 ৰে বিভাজ্য হয় 1 3 5 7 অযুগ্ম সংখ্যা কিয়নো 2 ৰে হৰণ নাযায় অৰ্থাৎ গলেও বাকি থাকে গতিকে বিষম ৰাশি হৈছে 1 3 5 7 9 আৰু 11 নম্বৰ এই কেইটা ৰাশিক আমি বিষম ৰাশি বুলি কওঁ আৰু 2 4 6 8 10 আৰু 12 এই কেইটা ৰাশিক আমি সম ৰাশি বুলি কওঁ বিষম ৰাশিসমূহক ক্ৰূৰ ৰাশি বুলিও কোৱা হয় বিষম ৰাশিসমূহক ক্ৰূৰ ৰাশি বুলিও কোৱা হয় ক্ৰূৰ অৰ্থাৎ খঙাল স্বভাৱৰ গতিকে চাওক মেঘ ৰাশিৰ কোনো এজন লোকৰ প্ৰকৃতি কেনেকুৱা হ'ব ক্ৰূৰ স্বভাৱৰ হ'ব কেনেকুৱা হ'ব ক্ৰূৰ স্বভাৱ খঙাল স্বভাৱৰ হ'ব ঠিক তেনেদৰে মিথুন ৰাশিৰো প্ৰকৃতিৰ মানুহৰ তেনেকুৱাই হ'ব খঙাল স্বভাৱৰ অৰ্থাৎ ক্ৰূৰ স্বভাৱ তেওঁৰ গাত থাকিব ঠিক তেনেদৰে সম ৰাশিসমূহক আমি কি কৈছে সৌম ৰাশি বুলিও কৈছে সম ৰাশিসমূহক সৌম ৰাশি বুলিও কৈছে অৰ্থাৎ স্থিৰ স্থিৰ লোক ঠিক তেনেদৰে বিষম ক্ৰূৰ ৰাশিসমূহক পুৰুষ ৰাশি বুলিও কয় ঠিক তেনেদৰে সৌম সম আৰু এই ৰাশিসমূহক আমি স্ত্ৰী ৰাশি বুলিও কওঁ ইয়াত কিন্তু ৰাশিসমূহক পুৰুষ বা স্ত্ৰী অৰ্থাৎ মেল বা ফিমেল বুলি কোৱা নাই ৰাশিসমূহক কোৱা নাই অৰ্থাৎ ৰাশিসমূহৰ গুণ যিকোনো এজন প্ৰকৃতিৰ অৰ্থাৎ মেঘ ৰাশিৰ লোক এজনৰ গাত হয়তো কি পুৰুষত্ব গুণ থাকিব আৰু ঠিক তেনেদৰে বৃষ ৰাশিৰ ল'ৰাই হওক বা ছোৱালী হওক স্ত্ৰীৰ গুণ নাৰীৰ প্ৰকৃতি কেনেকুৱা নাৰীৰ প্ৰকৃতিৰ কোনো লক্ষণ দেখা দিব পাৰে বা দেখা যায় কাৰণ বৃষ ৰাশি 2 নম্বৰ ৰাশি হৈছে বৃষ ৰাশি গতিকে কি হৈছে যে এনেকুৱা লোকৰ মাজত কি হ'ব স্ত্ৰীৰ লক্ষণ দেখা যায় গতিকে 1 3 5 7 9 আৰু 11 এই ৰাশিসমূহক পুৰুষ বিষম আৰু ক্ৰূৰ ঠিক তেনে 2 4 6 8 10 আৰু 12 এই ৰাশিসমূহক সম সৌম তথা স্ত্ৰী বুলিও কয় আহকচোন আমি ৰাশিসমূহৰ নামো জানি লওঁ গতিকে চাওক মেঘ মিথুন সিংহ তুলা ধনু আৰু কুম্ভ এই ৰাশিৰ লোকসকল ক্ৰূৰ স্বভাৱৰ তথা পুৰুষৰ গুণ থকা বুলি কয় ঠিক তেনেদৰে 2 4 6 8 10 12 অৰ্থাৎ বৃষ কৰ্কট কন্যা বৃশ্চিক মকৰ আৰু মীন এইসকল সৌম প্ৰকৃতিৰ তথা সম আৰু স্ত্ৰী প্ৰকৃতিৰ হয় গতিকে আমি ইয়াত আজি ৰাশিৰ স্বভাৱ তথা গুণাগুণ সম্পৰ্কে কিছু জানিলোঁ আৰু জানিবলগীয়া আছে আৰু আমাৰ অধ্যায়সমূহ এনেকৈয়ে আহি থাকিব আৰু আমি তাৰ বিষয়ে জানি থাকিম আগতেও কৈছোঁ আকৌ পুনৰাই কৈছোঁ যে এষ্ট্ৰো লৰ্ড শ্ৰীৰাম চেনেলটোৱে সদায় জ্যোতিষ চৰ্চা কৰি থাকিব আপুনি এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব বুলি মই আশা কৰিলোঁ
এই চেনেলটোৰ উদ্দেশ্যই হৈছে যে যৌতিক চৰ্চা কৰা আৰু যৌতিক মানুহৰ মাজত বিলাই দিয়া। গতিকে এনেকৈ আমাৰ অধ্যায়সমূহ গৈ থাকিব আৰু আমাৰ খুব ভাল লাগিব। লাহে লাহে আমাৰ যেতিয়া অধ্যায়সমূহ গৈ থাকিব, আমি কোনো এজন লোকৰ কুণ্ডলী যেতিয়া আমি ভালদৰে চাব পৰা হ'ম, তেতিয়া আমি নথৈ আনন্দিত হ'ম। গতিকে আপোনাৰ দিনটো শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।